ফুৰিছিলোঁ অভিজ্ঞতাৰ হাল গছত আকৌ এবাৰ আশ্ৰয় বিচাৰি। শীতৰ চেঁচা উত্তেজনা বুকুত লৈ থিয় হৈছিলোঁ শালগছৰ ছায়াত। শালগছে কথা পাতিছিল অনেক কথা, সুধিছিল তুমি নদী ভাল পোৱানে? কৈছিলোঁ মই নদীৰ সতেই আছো, নদীৰ পৰা বুটলি আনো জীৱন। আমি পাতিছিলোঁ নদীৰ অনেক ভঙা গঢ়াৰ কথা, শালগছে কৈছিল নদীৰ অনেক জীৱন গাথা। অৰণ্যৰ আদিম বিচিত্ৰতা বুকুত লৈ শালগছৰ সতে এদিন প্ৰাতঃভ্ৰমণ কৰিছিলোঁ। শালগছে সুধিছিল তুমি অৰণ্য ভাল পোৱানে? শালগছে বিষাদেৰে ৰোমন্থন কৰিছিল অৰণ্যৰ অতীত। অৰণ্যৰ বিষাদ গাথা শুনি শুনি থমকি ৰৈছিল আকাশৰ নিখিল নীৰৱতা। শালগছৰ সতে এদিন প্ৰাচীন মন্দিৰলৈ গৈছিলোঁ। সুধিছিলোঁ মন্দিৰত উপাসনা কৰেনে? ঈশ্বৰক বিশ্বাস কৰেনে? শালগছে কৈছিল এয়া মানুহৰ যোগাতীত সন্ধান। শালগছে উপাসনা নকৰে কোনো মন্দিৰ, উপাসনাৰ বাবে অন্বেষণ নকৰে ঈশ্বৰ। ঈশ্বৰময়তাৰ সকলো যুক্তি তৰ্ক নেওচি মন্দিৰৰ প্ৰাচীন নীৰৱতাই মুগ্ধ কৰিছিল আমাক। আৰু সুধিছিলোঁ শালগছৰ কথা। বিশাল আয়তন নোহোৱাকৈ শালগছে কিদৰে আহৰণ কৰে অভিজ্ঞতাৰ বিশাল ছায়া? শালগছক ভাঙিব নোৱাৰে বতাহ ধুমুহা, কিদৰে আহৰণ কৰে ইমান কঠিনতা? শালগছে কৈছিল গছে মাটিৰ পৰা আহৰণ কৰে জীৱন। শিপা যিমানেই গভীৰ হয় বিশাল হয় গছৰ জীৱন। দুলুং পাহাৰৰ পৰা উভতি অহা বৰষুণ জাকত আকৌ এদিন তিতিছিলোঁ। তিতি তিতি দৌৰি ফুৰিছিলোঁ অভিজ্ঞতাৰ শালগছৰ আকৌ এবাৰ আশ্ৰয় বিচাৰি। এটা বিশেষ কথা,